নমস্কাৰ প্ৰিয় দৰ্শক স্বাগতম জনাইছো আন এটি সত্য কাহিনীৰ মাজলৈ প্ৰিয় দৰ্শক প্ৰথমতেই এটা ডিসক্লেমাৰ দিব বিচাৰিছো যে আপোনালোকে যদি 18 বছৰৰ তলৰ ল'ৰা ছোৱালী আছে তেওঁলোকে এই ভিডিওটো ইমানৰ পৰাই স্কিপ কৰি দিওক কাৰণ আজিৰ যেটো কাহিনী আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছো সেই কাহিনীটি বহুতে হয়তো আসলতে 18 বছৰ যি সকল আসলতে তলৰ ল'ৰা ছোৱালী তেওঁলোকে শুনাটো প্ৰয়োজন নহয় কাৰণ সংবাদ মাধ্যমত কিছু সংবাদ মাধ্যমতহে এই বাতৰিটো প্ৰকাশ হৈছে যিসমূহ আসলতে ডাঙৰ সংবাদ মাধ্যম তাত এই বাতৰিটো প্ৰকাশ হোৱা নাই আমি আগবাঢ়িব বিচাৰিছো কাহিনীটিৰ মাজলৈ তাৰ আগতে আপোনালোকৰ প্ৰতি এটা অনুৰোধ যদি ভিডিওটো ভাল লাগে তেনেহলে একোটাকৈ লাইক কৰি দিব আৰু যদি চেনেলটো বৰ্তমানলৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে কৰি ল'ব অসমৰ মৰিগাঁও জিলাৰ এজন শিশু আছিল নাম নাৰায়ণ দাস মৰিগাঁও জিলাৰ নভেটিত জন্মগ্ৰহণ কৰা নাৰায়ণ দাসে স্কুললৈ গৈছিল স্কুল অহা যোৱা কৰিছিল আৰু স্কুলৰ পৰা লাহে লাহে কলেজলৈ যাবলৈ আৰম্ভ কৰিছিল কলেজত অধ্যয়ন কৰাৰ পাছত এগৰাকী যুৱতীৰ সৈতে নাৰায়ণ দাস উৰফে নাৰুৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেম হৈছিল আৰু তাৰ পাছত লাহে লাহে সেই গৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয় প্ৰিয় দৰ্শক নাৰায়ণ দাসৰ প্ৰথম অৱস্থাত খুব এটা ধন সম্পত্তিৰে ভৰপুৰ তেনে ধৰণৰ পৰিবেশ নাছিল কিন্তু ক্ৰমান্বয়ে যেতিয়া বিবাহপাশত আবদ্ধ হোৱাৰ সেই সময়খিনিত লাহে লাহে নাৰায়ণ দাসে চাকৰি বাকৰিৰ পিছত নদৌৰি কিছু ব্যৱসায় কৰাৰ তেওঁ মন মেলিলে ঠিক তেনেদৰেই এটা ব্যৱসায় আৰম্ভ কৰিলে এখন হোটেল নাৰায়ণ দাসে মৰিগাঁও চহৰৰ মাজমজিয়াত এখন হোটেল ভাত পানী ইত্যাদি কৰি সমস্ত বস্তু পোৱাৰ এখন হোটেল তেওঁ খুলিলে যিখন হোটেলৰ নাম আছিল নাৰু সেই নাৰু হোটেলখন ক্ৰমান্বয়ে ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিল মৰিগাঁওবাসীয়ে নহয় বাহিৰৰ পৰা যিসকল লোক আহে সেই সকলোৱে সেই ৰেষ্টুৰেণ্টখনত বা সেই হোটেলখনত এসাজ খাইহে মৰিগাঁৱৰ পৰা যায় খুব এটা সুন্দৰভাৱে তেওঁ এখন হোটেল চলাই আছিল তাৰ সমান্তৰালভাৱে বহুকেইটা তেওঁ বিজনেছো আছিল লাহে লাহে তেওঁ ক্ৰমান্বয়ে বিবাহপাশত আবদ্ধ হোৱা কিছু বছৰৰ পাছত এটি ল'ৰা সন্তান জন্ম হয় আৰু সেই ল'ৰা সন্তানটি খুব সুন্দৰকৈ পঢ়া শুনা খুব সুন্দৰকৈ ডাঙৰ দীঘল কৰে আৰু তাৰ পাছত লাহে লাহে আৰু এটি সন্তানৰ জন্ম হয় নাৰায়ণ দাসৰ খুব এটা ভাল সংসাৰ খুব এটা ভাল দিন তেওঁলোকে অতিবাহিত কৰি আছিল কিন্তু হঠাৎ নাৰায়ণ দাসৰ কিছু এনে কাহিনী এনে ঘটনা ঘটিবলৈ ধৰিলে যি ঘটনাই আসলতে সকলোকে ভবাই তোলাই নহয় পত্নীকো হতবাক কৰি তুলিছিল প্ৰথম অৱস্থাত নাৰায়ণ দাস খুব এটা ভাল মনৰ আছিল বা বহুতেই নাৰায়ণ দাসক দেখিলে সন্মুখ ভাগৰ পৰা দেখিলে খুব এজন ভদ্ৰ নম্ৰ মানুহ বুলি সকলোৱে কৈছিল কিন্তু তেওঁৰ লাহে লাহে যিসমূহ আসলতে ৰেকৰ্ড ওলাবলৈ ধৰিলে যিসমূহ আসলতে তেওঁৰ কুকীৰ্তি ওলাবলৈ ধৰিলে তাৰ পৰা প্ৰমাণ পোৱা গ'ল নাৰায়ণ দাস আসলতে কি আমি ঘটনাটো বিৱৰণী কম আপোনালোকৰ ঘটনাৰ বিষয়ে কম কিন্তু তাৰ আগতে আমি নাৰায়ণ দাসৰ এইসমূহ আসলতে তেওঁৰ যি জীৱন যাপন সেইসমূহ আসলতে আপোনালোকক কৈ লৈছো নাৰায়ণ দাস ইতিমধ্যে দুটা সন্তানৰ পিতৃ আৰু কেইদিনমান পূৰ্বে নাৰায়ণ দাসৰ পত্নীৰ নাৰায়ণ দাসৰ ওপৰত সন্দেহ উপজিছিল আৰু নাৰায়ণ দাসৰ পত্নীক সময় দিয়া নাছিল বা বিভিন্ন ধৰণৰ অবৈধ সম্পৰ্ক ৰাখিছিল তেনে ধৰণৰ নাৰায়ণ দাসৰ পত্নীৰ সন্দেহ উপজিছিল সেই সময়ছোৱাতেই নগাঁও চহৰত এখন হোটেলত নাৰায়ণ দাস এগৰাকী যুৱতীৰ সৈতে এখন হোটেলৰ এটা কোঠাত ধৰা পৰিছিল আৰু তাৰ পাছতেই নাৰায়ণ দাসৰ কুকীৰ্তি নাৰায়ণ দাসৰ যিসমূহ আসলতে কলা অধ্যায় সেইসমূহ লাহে লাহে পোহৰলৈ আহিবলৈ ধৰিছিল প্ৰথম অৱস্থাত পত্নীয়েও ভাবিছিল যে ভুল হ'ল বা এনে ধৰণৰ ঘটনা ঘটিব নালাগিছিল ঘটি গ'ল কিন্তু লাহে লাহে কৰি নাৰায়ণ দাস শান্ত হৈ থাকিল নাৰায়ণ দাসে তলে তলে ইতিমধ্যেই বহুতো কিবা কিবি কৰি আছিল তাৰ মাজতে কেইদিনমান পূৰ্বে আজিৰ পৰা কেইদিনমান পূৰ্বে পত্নীৰ
সৈতে বহুতো বাদ বিতণ্ডা পত্নীৰ সৈতে কাজিয়াত লিপ্ত হয় বা পত্নীক সময় নিদিয়ে আৰু পত্নীক ডিভোৰ্স কৰিম বুলি বিভিন্ন সময়ত ভাবুকি দিয়ে তাৰ সমান্তৰালকৈ পত্নীক নানা ধৰণৰ মানসিক শাৰীৰিকভাৱে অত্যাচাৰ কৰে তাৰ সমান্তৰালকৈ পুত্ৰ কেইজনকো অত্যাচাৰ কৰে বুলি ইতিমধ্যে পত্নীৰ মুখৰ পৰা এই সমূহ আমি শুনিবলৈ পাইছোঁ কিন্তু ইয়াৰ মাজতে পত্নীৰ সন্দেহ উপজে যে পত্নী ঘৰত নথকাৰ অৱস্থাত বা পত্নী ল'ৰা ছোৱালী ঘৰৰ পৰা যেহেতু বাহিৰত থাকে যেহেতু বেলেগত ল'ৰা ছোৱালীকেইটা পঢ়ুৱাই আছে সেই গতিকে নাৰায়ণ দাস ঘৰত অকলেই থাকে বিভিন্ন ওচৰ চুবুৰীয়াৰ পৰা পত্নীয়ে অভিযোগ পাইছিল যে নাৰায়ণ দাসৰ লগত নাৰায়ণ দাসে বিভিন্ন কুকীৰ্তি বিভিন্ন কাম কাজত লিপ্ত হয় বুলি তেনে অৱস্থাত যিগৰাকী পত্নী সেইগৰাকী পত্নীয়ে এটা বুদ্ধি সাজিলে সেই বুদ্ধিটি হ'ল যে নাৰায়ণ দাসৰ অকলে থকা অৱস্থাত ঘৰত কোন আহে সেইসমূহ যেহেতু ইতিমধ্যে মই এটা কথা ক'বলৈ পাহৰিছোঁ যে নাৰায়ণ দাসৰ বিৰুদ্ধে বহুতো গোচৰ ইতিমধ্যে তেওঁলোকে পত্নীৰ পৰিয়ালে ইতিমধ্যে গম পাই আছিল যে নাৰায়ণ দাস কি বিভিন্ন NGOত আচলতে তেওঁলোকে গোচৰ ৰুজু কৰিছিল কিন্তু কিছুমান সবুত বা কিছুমান প্ৰুফৰ বাবে তেওঁলোকৰ কেছটো লোৱা নাছিল তেনে সময়তে নাৰায়ণ দাসৰ পত্নীয়ে এটা বুদ্ধি সাজিলে যে এটা কেমেৰা নাৰায়ণ দাসে বাস কৰা ঘৰটোৰ ভিতৰত সোমাই থোৱা যাওক এটা গোপন কেমেৰা সংস্থাপন কৰা যাওক ঠিক তেনে সময়তে নাৰায়ণ দাসৰ পত্নীয়ে বুদ্ধি সাজিলে নাৰায়ণ দাসৰ ঘৰত এটি কেমেৰা স্থাপন কৰিলে যিটো কেমেৰাত যি দৃশ্য বন্দী হ'ল সেই দৃশ্য দেখি অকল নাৰায়ণ দাসৰ পত্নীয়ে নহয় সমগ্ৰ ইতিমধ্যে যিসকলে দেখিছে ভাৰতবৰ্ষই হতবাক হৈ পৰিছে কেমেৰা লগাইছিল আসলতে ঘৰত কোন কোন আহে বা নাৰায়ণ দাস কেনেদৰে থাকে কাৰণ অভিযোগ বহুতো আছিল সেইসমূহ চাবৰ বাবে বা সেইসমূহ সবুত গোটাবৰ বাবে কেমেৰা সংস্থাপন কৰিছিল বহুতো যুৱতী আহে নাৰায়ণ দাসৰ ঘৰলৈ আনকি নাৰায়ণ দাসৰ যিখন আসলতে হোটেল আছিল যিখন ৰেষ্টুৰেণ্ট আছিল সেইখনত কৰ্মৰত যুৱতীসকলেও নাৰায়ণ দাসৰ ঘৰত আহে আৰু সেৱা প্ৰাৰ্থনা কৰি গুচি যায় সেইসমূহ তেতিয়ালৈকে ঠিকই আছিল কিন্তু তাৰ পাছত কেমেৰাৰ যিটো দৃশ্য যিকেইটা দৃশ্য বন্দী হ'ল সেই দৃশ্য দেখি সকলো হতবাক হৈ পৰিছে দৃশ্যকেইটা আমিও খুব বিস্তাৰভাৱে আপোনালোকক অৱগত কৰিব নোৱাৰোঁ কাৰণ এইসমূহ দৃশ্য আপোনালোকৰ আগত অৱগত কৰিবলৈ আমাৰো লাজ লাগে মই যদি চমুতে কওঁ যে কেমেৰাত কিছুমান অমাত জীৱৰ সৈতে ভয়ংকৰ ঘটনা কৰাৰ দৃশ্য আবদ্ধ হৈছিল সেই দৃশ্য ইতিমধ্যে সমগ্ৰ পৃথিৱীতেই ভাইৰেল হৈ পৰিছে অসমৰ প্ৰথমটো এনে ঘটনা প্ৰথমটো এনে কাৰ্য যি কাৰ্য ইতিমধ্যে অসমবাসীক লজ্জিত কৰিছে মৰিগাঁওবাসীক লজ্জিত কৰিছে 1.5 বছৰ ধৰি তিনিটাকৈ অমাত জীৱৰ সৈতে তিনিটাকৈ কুকুৰৰ সৈতে এই নাৰায়ণ দাস ওৰফে নাৰুৱে ভয়ংকৰ ঘটনা কৰিয়ে আহিছিল অৱশেষত CCTV সংস্থাপন কৰা CCTVত সেই সমগ্ৰ ঘটনা ৰেকৰ্ড হ'ল আৰু ৰেকৰ্ড হোৱাৰ পাছত যেতিয়া পত্নীয়ে গুৱাহাটীত যি ল'ৰা ছোৱালী পঢ়াই থকা যি ৰুমৰ পৰা পত্নীয়ে যেতিয়া লাইভ দেখে যে ঘৰত এয়া কি চলিছে পত্নীৰ চকু কপালত উঠিল এনে এটা মানসিকতা এই ফটোখন মই ফটোখন লগাই দিছোঁ ফটোখন দেখিলে আপোনালোকে সহজে অনুমান কৰিব নোৱাৰিব যে কি এটা কালপ্ৰিট কিমান এটা ভয়ংকৰ মনোভাৱৰ ব্যক্তি এই নাৰায়ণ দাসৰ কবলত বহু যুৱতীও পৰিছিল কিন্তু যুৱতীৰে নাৰায়ণ দাসৰ মন নভৰিল সেইবাবে এই অমাত জীৱৰ সৈতে আজিৰ পৰা 1.5 বছৰ পূৰ্বৰ পৰা এই ঘটনা সংঘটিত কৰি আহিছিল নাৰায়ণ দাসে প্ৰিয় দৰ্শক নাৰায়ণ দাসৰ বহু কুকীৰ্তিৰ খবৰ আছে বহুতো কুকীৰ্তিৰ ঘটনাৰ আছে কাহিনী আছে সেইসমূহ আমি পৰৱৰ্তী সময়ত আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম যদি এই ভিডিঅ'টোত আপোনালোকে মৰম দিয়ে যদি এই ভিডিঅ'টোত আপোনালোকে শ্বেয়াৰ কৰে তেনেহলে আমি পৰৱৰ্তী সময়ত নাৰায়ণ দাসৰ বহুতো অজান কথা আপোনালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টো শুনোৱাৰ উদ্দেশ্য কাৰো মনত আঘাত দিয়া নহয় বা কাৰো মনত দুখ দিয়া নহয় এই ভিডিঅ'টোৰ পৰা আমি এটাই
সজাগ হৈ থাকিব লাগিব যে আজিকালি মানুহৰ পৰা বিশেষকৈ সজাগ হৈ থাকিব লাগিব নাৰায়ণ দাসৰ এই ভিডিঅ'টি আপুনি কেনে পালে আৰু নাৰায়ণ দাসৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব আৰু লগতে কোন ঠাইৰ পৰা আমাৰ এই ভিডিঅ'টি উপভোগ কৰিলে কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপুনি ভালে থাকক সুস্থ হৈ থাকক কুশলে থাকক তাৰে কামনা কৰি মই জিচু বৰ্মাৰে বিদায় লৈছোঁ ধন্যবাদ